বিচাৰিছোঁ। যুৱ কংগ্ৰেছৰ সভাপতি যুৱৰানন্দ দেৱৰ নিৰ্দেশ মৰ্মে আমি আজি প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে জয়ন্ত মল্ল বৰুৱাৰ এগেইনষ্টত এখন FIR ফাইল কৰিবলৈ মই গুৱাহাটী কামৰূপ ক্ষেত্ৰৰ পৰা মোৰ লগত APCCৰ সকলো মেম্বাৰ আৰু GSO আছে আৰু এতিয়া আছে এইটো FIRখন আমি দিছোঁ গৰুখুটি প্ৰকল্পটোৰ বিষয়ে আপোনালোকে সকলোৱে জানে, যোনটো 2022-23 বৰ্ষৰ 300টা গৰু গিৰ গাইৰ হেৰি আছিলে, তাৰে 90জনীকে গাই আমাৰ চৰকাৰৰ মিনিষ্টাৰ এতিয়া বৰ্তমান কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱাদেৱৰ 20জনী গাই তেখেতে লৈছিলে আৰু তেখেতে গিৰ গাই হিচাপে তেখেতৰ ঘৰত গৃহণীৰ নামত লৈছিলে, মানে তেখেতৰ গৃহণীৰ যোনটো মানে হেৰি আছে ফাৰ্ম আছে তেখেতৰ নামত লৈছিলে আৰু বাকী মিনিষ্টাৰ MLA সকলোৰে নাম সেই লিষ্টখনত আছিলে। আমি এই কাৰণেই আহিছোঁ আজি থানাত যে আমাৰ যোনবোৰ নিবনুৱা আমি যোনবোৰ ইউথে যোনবোৰ কাম নাপাওঁ সেইবোৰ চৰকাৰৰ মিনিষ্টাৰ বিষয়া তেওঁলোকৰ পত্নীয়ে কেনেকৈ বস্তুবোৰ প্ৰকল্পবোৰ লাভ কৰে। সাধাৰণ জনতাই এটা সাধাৰণ অৰুণোদয় অৰুণোদয় আছিলে বিচাৰিবলৈ গৈ পিনে ৰাস্তাই ৰাস্তাই লাইন লাগিব লগা হয়, তেওঁলোকৰ কাগজ পত্ৰ দৰকাৰ হয়। তেওঁলোকৰ কেনে কাগজ পত্ৰ দৰকাৰ নহয়, তেওঁলোকৰ মানে কি হয় তেওঁলোকে যিমান চৰকাৰী আঁচনিৰ ধনবোৰ তেওঁলোকে নিজৰ পকেটত সোমাইছে আৰু তাৰ এগেইনষ্টত আমি জয়ন্ত মল্ল বৰুৱাৰ এগেইনষ্টত এইখন FIR দিছোঁ। যুৱ কংগ্ৰেছে গোটেই অসমত 35খন জিলাত এই যি গিৰ গাই সম্পৰ্কীয় গৰুখুটিত যি ধৰণে দুৰ্নীতি কৰিছিলে, অসমৰ ৰাইজক বিভিন্ন ধৰণৰ কথা কৈ পেলাই তাত দুৰ্নীতিৰ এখন পাহাৰ মিলিছিলে, এই কথাবিলাক লৈ পেলাই গোটেই অসমত আজি যুৱ কংগ্ৰেছে তাৰ প্ৰতিবাদ জনাইছে। ৰাইজৰ হৈ থাকি পেলাই ৰাইজৰ লগত থাকি কেনেধৰণে ৰাইজৰ কাৰণে কাম কৰিবলৈ এই কথাবিলাক লৈ পেলাই আজি জয়ন্ত মল্ল বৰুৱা আৰু যিসকলে দুৰ্নীতি কৰিছে তাৰ কাৰণে এওঁলোকে আজি ইয়াতে আজি এই যুৱ কংগ্ৰেছ গুৱাহাটী মহানগৰে ভঙাগড়ত দিছে, অসমতো দিছে। এতিয়া কথা হ'ল চাওকচোন চাওক, অসমৰ ৰাইজে আমি ইমান দিনে কৈ আহিছোঁ যে মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে সেই সময়ত যি ধৰণেৰে কলা ডাৱৰেৰে অসমত এটা মানে বেলেগ ধৰণৰ ব্যৱস্থা আছিল, সেই ব্যৱস্থাৰ পৰা তৰুণ গগৈ ছাৰে অসমত এটা সুশাসন দিছিল আৰু সেই সুশাসনটো শেষৰ ফালে কুশাসনত পৰিণত কৰাৰ কাৰণে যিসকল ব্যক্তিক তেতিয়াতো বিজেপি দলে এখন শ্বেতপত্ৰ তৈয়াৰ কৰিছিলে, আপোনালোকৰো হয়তো মনত আছিলে। সৰ্বানন্দ সোণোৱালে কি কৈছিলে যে শ্বেতপত্ৰটোৱে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ 15 বছৰৰ শেষৰ ফালে তেওঁলোকে যি ধৰণে অকল ক্ষমতাৰ ৰাগীত ক্ষমতাৰ শকত এজন হোজা ভাল মুখ্যমন্ত্ৰীক যি ধৰণে পিছফালৰ পৰা তেওঁলোকে ৰামঠগন ডিহেমত চিণ্ডিকেট আদি যিবোৰ কথা আজি বিজেপিত গৈ পেলাই তেওঁলোকতো একেবাৰে সেই কি ৱাশ্বিং পাউডাৰ নিৰ্মাৰ নিচিনা চাফ হৈ গ'ল। আজি সেই চাফ শুদ্ৰাই তেওঁলোকৰ মুখেদি এতিয়া এই কথাবোৰ ওলাইছে যে কংগ্ৰেছত থাকোঁতে তেওঁলোকে দুৰ্নীতি কৰিছিল। তাৰ মানে সেই সময়ত কংগ্ৰেছে যি দুৰ্নাম তৰুণ গগৈ ছাৰে যি দুৰ্নাম ল'ব লগা হৈছিল, এইসকল হঠাৎ বিজেপি যাৰ কোনো নীতি নাই, যাৰ কোনো আদৰ্শ নাই, এসময়ত কংগ্ৰেছ অকল ক্ষমতাৰ ৰাগীত থাকে, তেওঁলোকে ক্ষমতা লাগে, তেওঁলোকৰ কোনো আদৰ্শ নাই। এই আদৰ্শবিহীন ব্যক্তিবিলাকে অসমৰ ৰাইজে এতিয়া চিনি পাইছে আৰু তেওঁলোকৰ মুখেৰে এতিয়া ওলাইছে যে কংগ্ৰেছত থাকোঁতে তেওঁলোকে দুৰ্নীতি কৰিছিল। তাৰমানে আমাৰ কংগ্ৰেছক তৰুণ গগৈ চৰকাৰখনক যি দুৰ্নাম আনিছিল, এই দুৰ্নাম অনা ব্যক্তিসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈয়ে বাওঁৱে থকা এইসকল মন্ত্ৰী। গতিকে অসমৰ ৰাইজে দেখিছে আৰু এই কথাবিলাক জল পটকৈ একেবাৰে ৰাইজৰ মুখলৈ ওলাই আহিছে। গতিকে আমি এই কথাবিলাক অসমৰ ৰাইজৰ লগত থাকি খুব সুন্দৰকৈ কৈছে, আজি অসমৰ ল'ৰা ছোৱালী এটা লোন পাবৰ কাৰণে বেংকত লোন পাবৰ কাৰণে আপোনালোকবিলাকে কিবা এটা ব্যৱসায় কৰিবৰ কাৰণে লোনৰ কাৰণে দৌৰি থাকিব লাগে। আজি মুখ্যমন্ত্ৰীয়ে হাঁহি উঠা কথা কয়, মুখ্যমন্ত্ৰীয়ে কি কৈছে যে তেওঁলোকে কি কৰি খাব। আৰে অসমৰ ৰাইজে তেওঁলোকক প্ৰতিনিধি কৰি খটাইছে, বিধায়ক বনাইছে। বিধায়ক যেতিয়া নাথাকিব তেওঁলোকে অসমৰ ৰাইজে কি কৰিছে, বিধায়কৰ তেওঁলোকে পেঞ্চন পাবনে নাপাব, তেওঁলোকে পেঞ্চন পাবনে নাপাব মুখ্যমন্ত্ৰীয়ে নাজানে নেকি? তেওঁলোকে পেঞ্চন পাব। পেঞ্চন পোৱা ব্যক্তিসকলৰ কাৰণে মুখ্যমন্ত্ৰীৰ বেছি চিন্তা, কিন্তু অসমৰ নিবনুৱা ল'ৰা ছোৱালী পঢ়া শুনা কৰি আজি ব্যৱসায় কৰাৰ কাৰণে বেংকৰ দুৱাৰে দুৱাৰে দৌৰি ফুৰিছে, এইবিলাকৰ কাৰণে মুখ্যমন্ত্ৰীৰ চিন্তা নাই। গতিকে এই কথাবিলাক ৰাইজে দেখি আছে। 2026ত আমাৰ নেতা আমাৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত প্ৰত্যেকজন আমি নেতা কৰ্মী সকলো লাগি গৈছোঁ ৰাইজৰ স্বাৰ্থত। এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে, আপোনালোকবিলাকৰো আমি সহায় বিচাৰিছোঁ।